নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে সপ্তমমান শ্ৰেণীৰ সমাজ অধ্যয়ন পঢ়ি আছিলোঁ। ইতিমধ্যে 4টা পাঠৰ তোমালোকক মই প্ৰশ্নোত্তৰ লগতে পাঠভিত্তিক সম্পূৰ্ণ বিৱৰণ দিলোঁ। আজি তোমালোকক মই পাঠ 5 সম্পদৰ প্ৰশ্নোত্তৰসমূহ দিম। ইতিমধ্যে আগৰ ভিডিঅ'ত তোমালোকক মই এই পাঠটিৰ বিৱৰণ সম্পূৰ্ণকৈ দিলোঁ। নিশ্চয় তোমালোকে বুজি পাইছা। তেতিয়াহ'লে এতিয়া প্ৰশ্নোত্তৰখিনি আলোচনা কৰোঁ আহা। আমাৰ প্ৰথম প্ৰশ্নটো সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা? উত্তৰ চোৱা। মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য বা সামগ্ৰীসমূহেই সম্পদ। সম্পদ 3 প্ৰকাৰৰ। এইবোৰ হ'ল প্ৰাকৃতিক সম্পদ, যিবোৰ সামগ্ৰী প্ৰকৃতিৰ পৰা আহৰণ কৰা হয় সেইবোৰ প্ৰাকৃতিক সম্পদ। 2 নম্বৰ মানৱ সম্পদ, মানুহেই হৈছে মানৱ সম্পদ। 3 নম্বৰ মানৱ সৃষ্ট সম্পদ, মানুহে সৃষ্টি কৰা সম্পদসমূহক মানৱ সৃষ্ট সম্পদ বোলে। 2 নম্বৰ প্ৰশ্ন মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ। যুক্তি দৰ্শাই লিখা। মানুহ এবিধ শ্ৰেষ্ঠ জৈৱিক সম্পদ। ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টিৰ প্ৰধান কাৰক। এখন ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। সেয়ে মানুহে নিজ সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে। এই ক্ষেত্ৰত দেখা দিয়া মেধাৰ বহিৰ্গমন সমস্যাটো আমাৰ ৰাষ্ট্ৰৰ সম্পদৰ এক ক্ষতিকাৰক দিশ। বৰ্তমান ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বহুতো কাৰ্যব্যৱস্থা হাতত লৈছে। 4 নম্বৰ প্ৰশ্ন দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা। মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন। কাৰণ বাঁহ, কাঠ আদিকে ধৰি বহুকেইবিধ সম্পদ মানুহৰ অত্যাধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হৈছে। হয়তো এনে সম্পদ কমি গৈ গৈ এদিন নিঃশেষ হ'ব। সেয়েহে এনে সম্পদৰাজিৰ ভৱিষ্যত ব্যৱহাৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। 5 নম্বৰ পাৰ্থক্য লিখি উলিওৱা। নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। নৱীকৰণক্ষম শ্ৰেণীৰ সম্পদসমূহ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, কাৰণ প্ৰকৃতিয়ে তাক নৱীকৰণ কৰি থাকে, যেনে মাটি, পানী, বায়ু, অৰণ্য, জীৱ-জন্তু ইত্যাদি। আনহাতে অনৱীকৰণক্ষম সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত এই সম্পদ পুনৰ নিজে সৃষ্টি নহয় আৰু প্ৰকৃতিয়েও এইবোৰক উৎপাদন নকৰে, যেনে খনিজ সম্পদ, তাম, লো, জীৱাশ্ম ইন্ধন ইত্যাদি। খ নম্বৰ সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ। সকলোতে পোৱা সম্পদসমূহেই হ'ল সৰ্বব্যাপী সম্পদ, যেনে শ্বাস-প্ৰশ্বাসত ব্যৱহাৰ কৰা বায়ুবিধ হ'ল সৰ্বব্যাপী সম্পদ। আনহাতে স্থানভিত্তিক সম্পদসমূহ সকলো ঠাইতে পোৱা নাযায়। এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়, যেনে লোৰ, আকৰ, তাম, কয়লা আদি স্থানভিত্তিক সম্পদ। প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ। মানুহে সদ্ব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰি আহিছে সেইবোৰেই প্ৰকৃত সম্পদ, যেনে কয়লা, পেট্ৰলিয়াম, ইউৰেনিয়াম আদি। আনহাতে যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক আৰু ইয়াৰ বৰ্তমান ব্যৱহাৰে তেনে সম্ভাৱনাৰ উমান দিয়ে সেইবোৰেই সম্ভাৱনাপূৰ্ণ সম্পদ, যেনে বতাহ, কল আদি। তাৰপিছত চোৱা অতিৰিক্ত প্ৰশ্নোত্তৰ। পাঠভিত্তিক প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে, আৰু দুটামান আছে, সেইকেইটা আলোচনা কৰাৰ আগতে মই অতিৰিক্ত প্ৰশ্নোত্তৰখিনি আলোচনা কৰি লওঁ তোমালোকৰ লগত। 1 নম্বৰ সম্পদ হ'বলৈ হ'লে এটা দ্ৰব্যৰ কি কি গুণ থাকিব লাগিব? 3টা গুণ থাকিব লাগে। এটা হ'ল ই আমাৰ প্ৰয়োজন পূৰাব লাগিব, ই ব্যৱহাৰৰ উপযোগী হ'ব লাগিব আৰু ভৱিষ্যতৰ বাবে কামত অহা হ'ব লাগিব। প্ৰাকৃতিক সম্পদসমূহ কেইটা ভাগত ভগাব পাৰি? 2টা ভাগত ভগাব পাৰি। এটা হ'ল অক্ষয় সম্পদ, যিবোৰ ব্যৱহাৰ কৰি শেষ কৰিব নোৱাৰি, যেনে বৰষুণ, বায়ু শক্তি, সৌৰশক্তি ইত্যাদি। ক্ষয়িষ্ণু সম্পদ, যিবোৰ ব্যৱহাৰ কৰি থাকিলে শেষ হৈ যায়।
3 নম্বৰ ক্ষয়িষ্ণু সম্পদ কেই প্ৰকাৰৰ আৰু কি কি 2 প্ৰকাৰৰ নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ 4 নম্বৰ নৱীকৰণক্ষম সম্পদসমূহ অনৱীকৰণক্ষম সম্পদ হ'ব পাৰেনে পাৰে যদিহে নৱীকৰণক্ষম সম্পদসমূহ পুনৰ সৃষ্টি হোৱাৰ পৰিমাণতকৈ অধিক ব্যৱহাৰ কৰোঁ উৎসৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদসমূহক কেইটা ভাগত ভগাব পাৰি দুটা জৈৱিক সম্পদ জীৱজগতৰ পৰা আমি যি সম্পদ আহৰণ কৰোঁ সেয়াই জৈৱিক সম্পদ যেনে ফল-মূল শাক-পাচলি জীৱ-জন্তু আদি অজৈৱিক সম্পদ জীৱহীন সম্পদসমূহক অজৈৱিক সম্পদ বোলে যেনে শিল মাটি পানী ইত্যাদি 6 নম্বৰ পৃথিৱীৰ মুঠ জলভাগৰ কিমান শতাংশ পানী লুণীয়া আৰু কিমান শতাংশ পানী সাধাৰণ পানী 97% লুণীয়া পানী আৰু 3% সাধাৰণ পানী শ্ৰেষ্ঠ জৈৱিক সম্পদ কি মানুহ মেধাৰ বহিৰ্গমন কি যেতিয়া সা-সুবিধাৰ অভাৱত কোনো মেধা সম্পন্ন ব্যক্তি আন ৰাষ্ট্ৰত থিতাপি লৈ সেই ৰাষ্ট্ৰৰ বাবে কৰ্ম কৰে তাকে মেধাৰ বহিৰ্গমন বোলে সম্পদৰ সংৰক্ষণ কাক বোলে প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাবেক্ষণ দিয়াটোৱে সম্পদৰ সংৰক্ষণৰ বাবে কেনে নীতি মানি চলাটো প্ৰয়োজনীয় সম্পদৰ সদ্ব্যৱহাৰৰ বাবে পৰিকল্পনা কৰা সম্পদৰ ভাণ্ডাৰ আৰু মানুহৰ প্ৰয়োজনৰ মাজত সমতা ৰক্ষা কৰি চলা সম্পদ আৰু পৰিৱেশ ৰক্ষাৰ হকে সচেতনতা সৃষ্টি কৰা আৰু তেনে কাৰ্যক উৎসাহিত কৰা 11 নম্বৰ এখন দেশৰ মানৱে সৃষ্টি কৰা সম্পদৰ প্ৰধান কাৰক কি ব্যক্তিৰ বুদ্ধিমতা কৰ্মদক্ষতা আৰু কৌশল উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণবিধি এখন দেশৰ মানৱে সৃষ্টি কৰা সম্পদৰ প্ৰধান কাৰক 6 নম্বৰ প্ৰশ্নটো চোৱা শুদ্ধ উত্তৰটো চিন দিয়া সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰাসংগিক নহয় পৰিমাণ প্ৰয়োজন পূৰাব পৰা সামগ্ৰী ব্যৱহাৰৰ উপযোগী পৰিমাণটো আমাৰ প্ৰয়োজন নাই সম্পদ হ'বলৈ হ'লে যিকোনো পৰিমাণৰ দ্ৰব্যই সম্পদ হ'ব পাৰে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয় পৰ্বত পাহাৰ থকা ঘৰ জলবিদ্যুৎটো মানুহে সৃষ্টি কৰে অৰ্থাৎ পানীৰ পৰাই সৃষ্টি হয় কিন্তু সৃষ্টিৰ প্ৰক্ৰিয়াটো মানুহে কৰে থকা ঘৰটো মানুহে সৃষ্টি কৰে গতিকে পৰ্বত পাহাৰটোৱে হ'ব মানৱ সৃষ্ট সম্পদ নহয় যেটো আমাৰ প্ৰকৃতিয়ে সৃষ্টি কৰে এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহ ইমানতে শেষ হ'ল আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা আৰু তোমালোকক ইমান সহজে কোনেও প্ৰশ্নোত্তৰসমূহ নিদিয়ে অতি সহজে অতি কম লিখিও তোমালোকে ফুল নম্বৰ পাব পৰাকৈ মই তোমালোকক উত্তৰসমূহ গোটাই দিছোঁ গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছা যদি ভাল পাইছা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ আহোঁ থেংক ইউ